নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম মানিমুনিৰ ঔষধি গুণৰ কথা, অৰ্থাৎ মানিমুনিয়েনো আমাৰ কি ৰোগ ভাল কৰিব পাৰে সেই বিষয়ে আজি কথা পাতিম। মানিমুনি সাধাৰণতে দুবিধ, এবিধ হৈছে সৰু মানিমুনি আৰু আনবিধ হৈছে বৰ মানিমুনি। ঔষধি গুণৰ ফালৰ পৰা দুবিধ মানিমুনি একেই বুলি ধৰা হয় আৰু বহু বছৰ পূৰ্বৰে পৰা এই মানিমুনিৰ ঔষধি গুণ মানুহৰ বিভিন্ন ৰোগ ব্যাধি আৰোগ্য কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ আহিছে আৰু আধুনিক গৱেষণাৰ জৰিয়তেও জানিব পৰা হৈছে যে মানিমুনিৰ কেইবাটাও ঔষধি গুণ আছে, যাৰ বাবে আয়ুৰ্বেদিক শাস্ত্ৰত বা আয়ুৰ্বেদিক চিকিৎসাত মানিমুনি বহুলভাৱে ব্যৱহাৰ কৰা হয়। মানিমুনিৰ পাতৰ ৰস যদি ৰাতিপুৱা এচামুচকৈ খালী পেটত খোৱা হয়, তেতিয়া আমি কেইবাটাও ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰোঁ আৰু এই কথা আমাৰ সমাজত বহুতে জানে আৰু বহুতে মানিমুনিৰ পাত এনেদৰে ব্যৱহাৰ কৰি আৰোগ্য লাভ কৰি আহিছে। অৱশ্যে মানিমুনিৰ পাতৰ ৰস উলিয়াওঁতে যদি অসুবিধা হয়, তেতিয়া মানিমুনিৰ পাত দুখিলা বা তিনিখিলা ভালদৰে ধুই লৈ চোবাই খালেও একে কামতে আহে বা একে উপকাৰ পোৱা যায়। গতিকে বন্ধুসকল, মানিমুনিৰ পাতৰ ৰস আমি ৰাতিপুৱা নিয়মিতভাৱে খালে কি ৰোগৰ পৰা উপশম পাব পাৰোঁ সেই বিষয়ে আজি এবিধকৈ কথা পতা হওক। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পায় বা ভিডিঅ'টি চাই উপকৃত হোৱা বুলি ভাবে, তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত বা আপোনালোকৰ পৰিয়ালৰ মাজতে শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে আহকচোন, এতিয়া মানিমুনিৰ এই ঔষধি গুণবোৰে আমাৰ কি ৰোগ উপশম কৰিব পাৰে আমি কথা পাতোঁ আহক। মানিমুনিৰ 1 নম্বৰ ঔষধি গুণটো হৈছে মূত্ৰনলীৰ সমস্যাৰ ক্ষেত্ৰত মানিমুনিৰ পাতৰ ৰস খালে অতি সুফল পোৱা যায়। বিশেষকৈ যিসকল লোকে মূত্ৰনলীৰ ইনফেকশ্যনত ভুগি থাকে বা পেচাবৰ ইনফেকশ্যনত ভুগি থাকে, তেওঁলোকে যদি ৰাতিপুৱা মানিমুনিৰ ৰস এচামুচ খায়, তেনেহ'লে অতি সোনকালে এই পেচাবৰ ইনফেকশ্যন বা মূত্ৰনলীৰ এনেকুৱা সমস্যা অতি সহজে ভাল হৈ যায়। তাৰপিছত 2 নম্বৰ স্বাস্থ্য উপকাৰিতা হৈছে যিসকল লোকৰ হজমৰ সমস্যা আছে বা হজম শক্তি দুৰ্বল, তেওঁলোকেও যদি নিয়মিতভাৱে ৰাতিপুৱা মানিমুনিৰ পাতৰ ৰস এচামুচকৈ খায় অথবা মানিমুনিৰ পাত দুখিলা বা তিনিখিলা ভালদৰে ধুই লৈ চোবাই খায়, তেতিয়াহ'লে তেওঁলোকে এই হজম শক্তি তেওঁলোকৰ শক্তিশালী হৈ উঠে বা হজমৰ গণ্ডগোল নাইকিয়া হৈ যায়। তাৰপিছত 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যিসকল লোকে পেটৰ আলচাৰৰ সমস্যাত ভুগি আছে বা গেষ্ট্ৰাইটিছ ভুগি আছে, তেওঁলোকেও যদি নিয়মিতভাৱে এনেদৰে মানিমুনিৰ ৰস খায়, তেনেহ'লে এই আলচাৰৰ সমস্যাৰ পৰা অতি সহজে আৰাম পায়। তাৰপিছত 4 নম্বৰ ঔষধি গুণটো হৈছে মানিমুনিৰ ৰস যদি নিয়মিতভাৱে সেৱন কৰা হয়, তেনেহ'লে কনষ্টিপেশ্যনৰ সমস্যা অতি সহজে দূৰ হৈ যায়। কিছুমান মানুহে কনষ্টিপেশ্যনৰ সমস্যাত অনবৰতে ভুগি থকা দেখা যায়। তেওঁলোকৰ লেট্ৰিন প্ৰায় ক্লিয়াৰ নোহোৱাকৈ থাকে আৰু লেট্ৰিন ক্লিয়াৰ নোহোৱাকৈ থাকিলে মানুহে অন্যান্য কিছুমান ৰোগতো ভুগিব লগা হয়। গতিকে তেনে সমস্যাত ভুগি থকা মানুহে যদি ৰাতিপুৱা খালী পেটত এচামুচ মানিমুনিৰ ৰস সেৱন কৰে, তেনেহ'লে তেওঁলোকৰ অতি সহজে এই কনষ্টিপেশ্যনৰ সমস্যা ভাল হৈ যায়। তাৰপিছত 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যিসকল লোকে IBSৰ সমস্যাত ভুগি থাকে। IBSৰ সমস্যা হৈছে যিসকল লোকে কিবা এটা খাদ্য খোৱাৰ পাছতে পায়খানাৰ টেণ্ডেঞ্চি আহে বা পায়খানা কৰিবলৈ যাব লগা হয়, তেওঁলোকৰ এই সমস্যাটোক IBSৰ সমস্যা বুলি কোৱা হয়, ইৰিটেবল বাউল চিণ্ড্ৰম। গতিকে এনেদৰে IBSৰ সমস্যাত ভুগি থকা মানুহে যদি নিয়মিতভাৱে ৰাতিপুৱা এচামুচকৈ মানিমুনিৰ ৰস সেৱন কৰে, তেনেহ'লে তেওঁলোকৰ এনেধৰণৰ IBSৰ সমস্যা অতি সহজে ভাল হৈ যায়। মানিমুনিৰ আন এক অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য উপকাৰিতা হৈছে মানিমুনিয়ে লিভাৰৰ সমস্যা অতি সহজে ভাল কৰিব পাৰে। যিসকল লোকে লিভাৰৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকে, যেনে কিছুমানৰ লিভাৰখন এনলাৰ্জ হয় বা কিছুমানে লিভাৰখন টক্সিকেটেড হৈ লিভাৰৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকে, তেওঁলোকে যদি নিয়মিতভাৱে ৰাতিপুৱা এচামুচকৈ মানিমুনিৰ পাতৰ ৰস খায়, তেনেহ'লে তেওঁলোকৰ লিভাৰৰ এনেধৰণৰ সমস্যাবোৰ অতি সহজে ভাল হৈ যায়। আনহাতে মানিমুনিৰ পাতৰ এণ্টিবেক্টেৰিয়েল গুণ আছে, যাৰ বাবে গাৰ ছালত যদি কেতিয়াবা ফোহা বা ঘাঁ হয়, তেতিয়া সেই ফোহা বা ঘাঁত যদি মানিমুনিৰ পাতৰ পেষ্ট বনাই লগোৱা হয়, তেতিয়া অতি সোনকালে গাৰ ছালত উঠা এই ফোহা বা ঘাঁ অতি সোনকালে শুকাই যায়। মানিমুনিৰ পাতৰ ৰসৰ
আন এক স্বাস্থ্য উপকাৰিতা হৈছে যিসকল লোকে আৰ্থ্ৰাইটিছ ৰোগত ভুগি থাকে অৰ্থাৎ যিসকল লোকে বিভিন্ন ধৰণৰ গাঁঠিৰ বিষ বা এনে ধৰণৰ সমস্যাত ভুগি থাকে তেওঁলোকে যদি নিয়মিতভাৱে মানিমুনিৰ পাতৰ ৰস সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এনে ধৰণৰ সমস্যা অতি সহজে ভাল হৈ যায়। ইয়াৰ উপৰি মানিমুনিৰ পাতৰ ৰসৰ লগত মৌ ৰস মিহল কৰি খালে কাহ অতি সহজে ভাল হৈ যায়। লগতে বিভিন্ন ধৰণৰ শ্বাস যন্ত্ৰৰ সমস্যাও অতি সহজে ভাল হৈ যায়। মানিমুনিৰ পাতৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে কিছুমান মানুহৰ গাৰ পৰা দুৰ্গন্ধ ওলাই থাকে গৰমৰ দিনতে হওক বা ঠাণ্ডাৰ দিনতে হওক আৰু তেনে ধৰণৰ দুৰ্গন্ধ ওলাই থকা মানুহৰ যদি নিয়মিতভাৱে ৰাতিপুৱা খালী পেটত মানিমুনিৰ পাতৰ ৰস সেৱন কৰে তেনেহ'লে তেওঁলোকৰ গাৰ পৰা ওলোৱা এনে ধৰণৰ দুৰ্গন্ধ অতি সহজে নাইকিয়া হৈ যায়। ইয়াৰ উপৰি মানিমুনিৰ পাতৰ ৰস সেৱন কৰিলে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ উঠে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ উঠা মানে মানুহে বিভিন্ন ৰোগ ব্যাধিৰ পৰা অতি সহজে হাত সাৰি থকাটো সম্ভৱ। ইয়াৰ উপৰি যিসকল লোকে চুলি সৰাৰ সমস্যাত ভুগি থাকে অৰ্থাৎ যিসকল লোকৰ কম বয়সতে চুলি সৰে তেওঁলোকেও যদি মানিমুনিৰ পাতৰ ৰস নিয়মিতভাৱে সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই চুলি সৰা সমস্যা বন্ধ হৈ যায়। গতিকে মানিমুনিৰ ৰস ৰাতিপুৱা খালী পেটত নিয়মিতভাৱে সেৱন কৰিব পাৰিলে আমি কেইবাটাও ৰোগৰ পৰা অতি সহজে হাত সাৰি থকাটো সম্ভৱ বা ৰোগত ভুগি থাকিলেও ৰোগবোৰ অতি সোনকালে আৰোগ্য হৈ যায়। মানিমুনিৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে মানিমুনিৰ পাতৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে টোপনিৰ সমস্যা অতি সহজে ভাল হৈ যায়। যিসকল লোকে টোপনিৰ সমস্যাত ভুগি থাকে তেওঁলোকে যদি ৰাতিপুৱা নিয়মিতভাৱে খালী পেটত এচামুচকৈ মানিমুনিৰ ৰস সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই টোপনিৰ সমস্যা অতি সহজে ভাল হৈ যায়। বন্ধুসকল ৰাতিপুৱা খালী পেটত মানিমুনিৰ পাতৰ ৰস এচামুচকৈ সেৱন কৰিলে কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি অৰ্থাৎ কি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি সেই বিষয়ে ভিডিঅ'টো শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলিও আশা কৰিলোঁ। লগতে আপোনালোকে ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে চাই থকা ঠাইখনৰ নামো কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।